আছে the first Mohammedan invasion of Kamrup was led by কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসনৰ নেতৃত্ব কোনে দিছিল কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসনৰ নেতৃত্ব কোনে দিছিল ইয়াত অপচন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন হেতু হ'ব অপচন এ হ'ব মোহাম্মদ বিন বক্তাৰ খিলজি নেক্সট কোৱেশ্চন The coins used during Ahom regime was known as আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল এইটো প্ৰশ্ন সকলোৱে কমেন্ট কৰি জনাব আপোনালোকৰ বাবে ৰাখিলো ইয়াতে টাকা দিয়া আছে নায়নি মুদ্ৰা আৰু চকা দিয়া আছে কোনটো কাৰেক্ট হ'ব সকলোৱে কমেন্ট এটা কৰি জনাব নেক্সট কোৱেশ্চন Which dynasty's coins were known as Narayani কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল ইয়াতে কছাৰী কোচ কমতা আৰু চুটিয়া দিয়া আছে ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব কোচ কোচ বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চন Who was the first to start the system of land surveying in Assam অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল গদাধৰ সিংহ ৰুদ্ৰ সিংহ নৰনাৰায়ণ আৰু উদয়াদিত্য সিংহ দিয়া আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব গদাধৰ সিংহই প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল অসমত নেক্সট কোৱেশ্চন Who was the first Ahom king to introduce coins প্ৰথম আহোম ৰজা কোন আছিল যিয়ে মুদ্ৰাৰ প্ৰচলন কৰিছিল প্ৰথম আহোম ৰজা কোন আছিল যিয়ে মুদ্ৰাৰ পৰিচালন বা প্ৰচলন কৰিছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি হ'ব জয়ধ্বজ সিংহ নেক্সট কোৱেশ্চন কুমাৰ ভাস্কৰ বৰ্মন ৰোল্ড ইন দা ডেথ চেঞ্চুৰী ইন আছাম কুমাৰ ভাস্কৰ বৰ্মনে ডেথ শতিকাত অসম শাসন কৰিছিল এতে 5th 6 7 আৰু 8 দি আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি হ'ব 7th ইয়াৰ পিছৰ প্ৰশ্নটো আছে which place of Nalbari district is also mentioned in the Kautilya's Astra-Shastra for producing silk নলবাৰী জিলাৰ কোনখন গাঁও কৈটিল্যৰ অস্ত্ৰ-শস্ত্ৰত ৰেশম উৎপাদনৰ বাবে উল্লেখ আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব সুবৰ্ণকুণ্ড গাঁৱত উল্লেখ আছে নেক্সট কোৱেশ্চন The different autonomous district councils in Assam were formed under which schedule of the Indian Constitution ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল ইয়াতে চতুৰ্থ ষষ্ঠ সপ্তম আৰু দ্বাদশ দিয়া আছে ইয়াৰ কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি হ'ব ষষ্ঠ সূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন হৈছিল নেক্সট কোৱেশ্চন Which one is the most densely populated district in Assam কোনখন জিলা অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াতে নগাঁও দি আছে কামৰূপ মহানগৰ গোৱালপাৰা কৰিমগঞ্জ দি আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব কামৰূপ মেট্ৰ' বা কামৰূপ মহানগৰ হৈছে অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলা নেক্সট কোৱেশ্চন Which one is the least densely populated district in Assam কোনখন জিলা অসমৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা অসমৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা কোনখন ইয়াতে কাৰ্বি আংলং বাক্সা ডিমা হাছাও কোকৰাঝাৰ দি আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি হ'ব ডিমা হাছাও জিলাত অসমৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হ'ল ডিমা হাছাও নেক্সট কোৱেশ্চন The Rupsi Airport is located in which district Rupsi বিমানবন্দৰ কোন জিলাত অৱস্থিত ইয়াতে যোৰহাট তিনিচুকীয়া বঙাইগাঁও ধুবুৰী দি আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি হ'ব ধুবুৰী জিলাত ৰূপসী বিমানবন্দৰখন অৱস্থিত নেক্সট কোৱেশ্চন Which Sikh Guru built the famous Gurudwara in Dhuburi town কোন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল ইয়াতে অপচন 4টা দি আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব গুৰু টেগ বাহাদুৰে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছে নেক্সট কোৱেশ্চন Which of the following district do not share border with Bhutan তলৰ কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে ইয়াতে উদালগুৰি বঙাইগাঁও
বাক্সা আৰু চিৰাং দি আছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন হ'ব অপশ্যন বি হ'ব বঙাইগাঁও জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে। বাকী ওদালগুৰি, বাক্সা আৰু চিৰাং এই তিনিটাই ভূটানৰ সৈতে সীমা ভাগ কৰে। নেক্সট কুৱেশ্যন, which of the following district do not share border with the মেঘালয়? তলৰ কোনখন জিলা মেঘালয়ৰ সৈতে সীমা ভাগ নকৰে? ইয়াতে গোৱালপাৰা, কামৰূপ গ্ৰাম্য, কাছাৰ আৰু কৰিমগঞ্জ দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব কৰিমগঞ্জ জিলাই মেঘালয়ৰ সৈতে সীমা ভাগ নকৰে। Next question, which district of Assam is also known as the land of Sattras? অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায়? ইয়াতে বৰপেটা, মাজুলী, যোৰহাট আৰু নগাঁও দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বৰপেটা জিলাক সত্ৰৰ ভূমি বুলি জনা যায় অসমৰ। নেক্সট কুৱেশ্যন, what was the name of the Muslim tailor who became a disciple of Shankardev at কোচবিহাৰ? কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল? আলিমেজ, কবিৰ, চানচাই আৰু ইছমাইল ছিদ্দিক দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব চানচাই। নেক্সট কুৱেশ্যন, which district was famous for ivory carving in Assam? কোনখন জিলা অসমত হাতীদাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল? এতিয়া ধুবুৰী, শিৱসাগৰ, বৰপেটা আৰু ডিব্ৰুগড় দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি বৰপেটা। নেক্সট কুৱেশ্যন, which city was once the capital of Matak Kingdom? কোনখন চহৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল? কোনখন চহৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল? ইয়াতে ডিগবৈ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি তিনিচুকীয়া আৰু ইয়াক বেংমাৰা নামেৰেও জনা গৈছিল। নেক্সট কুৱেশ্যন, which Ahom king shifted the capital from Shivsagar to Jorhat in the year 1794? কোনজন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো অপশ্যন ডি গৌৰীনাথ। নেক্সট কুৱেশ্যন, which district was previously known as the বেংমাৰা and চাংমাই পাথাৰ? কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পাথাৰ নামেৰে জনাজাত আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব তিনিচুকীয়া জিলা। নেক্সট কুৱেশ্যন, against which team Assam played their first Ranji Trophy match in the year 1949? কোনটো দলৰ বিৰুদ্ধে অসমে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল? ইয়াৰ ভিতৰত যিটো কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি হ'ব হলকাৰ 11 বা হলকাৰ একাদশ নামৰ দলৰ বিৰুদ্ধে অসমে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল। Next question, which one is the first team defeated by Assam in Ranji Trophy cricket? কোনটো ৰঞ্জী ট্ৰফী ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব উৰিষ্যা। Next question, who is appointed as the first ever sport ambassador of Assam? কাক অসমৰ ক্ৰীড়া দূত হিচাপে নিযুক্তি দিয়া হৈছিল? হিমা দাস, অংকুচিতা বড়ো, শিৱ থাপা এণ্ড মহাদেৱ ডেকা আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব হিমা দাস। নেক্সট কুৱেশ্যন, which of the following was not a president of Assam সাহিত্য সভা? তলৰ কোনজন অসম সাহিত্য সভাৰ সভাপতি নাছিল? ইয়াতে চন্দ্ৰধৰ বৰুৱা, নলিনীবালা দেৱী, প্ৰসন্নলাল চৌধুৰী, ইয়াত তিনিজনে আছিল। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যন, আজিৰ ভিডিঅ লাষ্ট কুৱেশ্যন হয় এইটো, the biography স্মৃতি তীৰ্থ is written on the life of স্মৃতি তীৰ্থ জীৱনীখন কাৰ জীৱনৰ ওপৰত ৰচনা কৰা হৈছে? ইয়াতে অমূল্য বৰুৱা, চন্দ্ৰধৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু নবীন চন্দ্ৰ বৰদলৈ দিয়া আছে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব নবীন চন্দ্ৰ বৰদলৈ। চ' আজিলৈকে মানে ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।